এনআৰসি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছো। আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো আৰু তেওঁৰ নাম এনআৰসিত সোমাই গৈছে। এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেন্ট বুলি। বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমোৱাই দিছে। এনেকে এতিয়া যদি আমি এনআৰসি খন চাব যাওঁ, তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো। আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰসি খন প্ৰকাশ কৰি আমি এনআৰসি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগুলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰসি খন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো। ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো, ৰিজেক্টটো হৈছে। গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশন গৈ আছে, কৰবাত ৰিজেক্ট হৈছে, কৰবাত নোটিছ দিছে। গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে। সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। ফাইনেল আমাৰ লক্ষ্যটো হ'ল ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি।